নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে ৰাতিপুৱাৰ ভাগতে যি মুখ্যমন্ত্ৰীৰ তদাৰক বিভাগত যি তেখেতসকল তদন্তকাৰী বিষয়া আছে তেখেতসকলে আহি আজি বেলতলা ৰাতিপুৱা ভাগতে 6:30 তেখেতসকলে অভিযান আৰম্ভ কৰে আৰু এই বেলতলাৰ যি বাসগৃহ এই বাসগৃহতে ইতিমধ্যে তেখেতসকলে যি চিএম ভিজিলেন্সৰ অভিযান এই চিএম ভিজিলেন্সৰ অভিযানে তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ ভিতৰত যি ধৰণৰ তেখেতসকলৰ কামসমূহ তেখেতসকলে ইতিমধ্যে তেখেতসকলে তদন্ত অব্যাহত ৰাখিছে আৰু উল্লেখ কৰিব লাগিব যে বহু বেআইনীভাৱে তেখেতৰ যি ধন সম্পত্তি এই ধন সম্পত্তিসমূহ তেখেতসকলে আয় কৰিছিলে আৰু তাৰ সমান্তৰালকৈ যিহেতুকে উল্লেখ কৰিব লাগিব পূৰ্বৰে পৰা যি চিএম ভিজিলেন্সে তেখেতসকলৰ চকুত পৰিছিলে যি এইগৰাকী যি সুশীল কুমাৰ তামুলীৰ সুশীল কুমাৰ বিষয়াগৰাকী যিহেতুকে তেওঁ এই উল্লেখ কৰিব লাগিব তেওঁ বিভিন্ন প্ৰান্তত যিহেতুকে তেওঁ ইতিমধ্যে যি বেআইনীভাৱে বহু সম্পত্তি যি সম্পত্তিৰ মালিক হৈছিলে বা স্বত্বাধিকাৰী হৈছিলে ইতিমধ্যে চিএম ভিজিলেন্সৰ হাতত তেখেতসকলে বহু ধৰণৰ যি নথিপত্ৰ এই নথিপত্ৰসমূহ তেখেতসকলে উল্লেখ কৰিছিলে বা পাই আহিছিলে পোৱাৰ পিছত তেখেতসকলে যি চকুত পৰিছিলে তাৰ পৰৱৰ্তী সময়ত যি চিএম ভিজিলেন্সৰ বা যি মুখ্যমন্ত্ৰী তদাৰককাৰী বিভাগৰ তেখেতসকলৰ যিহেতুকে নিৰীক্ষণত আছিলে তাৰ পিছতে আজি বেলতলা যি বাসগৃহ আছে বিষ্ণুপথৰ বাসগৃহ এই বাসগৃহ পদত তেখেতৰ আজি ৰাতিপুৱা ভাগত যি এই অভিযান চলায় আৰু যিহেতুকে আই বহিৰ্ভূত সম্পত্তিভাৱে বিৰুদ্ধে এই অভিযান চলিছিলে আৰু বিভিন্ন ধৰণৰ যি তেখেতসকলৰ নথিপত্ৰ বা যি ধৰণৰ তেখেতৰ বেআইনীভাৱে সম্পত্তি ঘটিছিলে আৰু তাৰ সমান্তৰালকৈ ইতিমধ্যে যি চিএম ভিজিলেন্স এই চিএম ভিজিলেন্সৰ দলটো ইতিমধ্যে তেখেতৰ ভিতৰত তেখেতসকলৰ যি ধৰণৰ কাম কৰিছে আৰু ইয়াৰ পূৰ্বে যদি দেখুৱাও ৰাতিপুৱা 6:30 এই যি চিএম ভিজিলেন্সৰ এই দলটোৱে আহি ভিতৰত প্ৰৱেশ কৰি তেখেতসকলৰ যি PNRDৰ অভিযন্তা যি সুশীল কুমাৰ তামুলীৰ বাসগৃহত আহি উপস্থিত হয় আৰু ইতিমধ্যে তেখেতসকলে অভিযান চলায় আৰু সোণাপুৰৰ এখন বিদ্যালয় বেলতলাৰ এখন ছুপাৰ মাৰ্কেট আৰু বেলতলাৰ দুটাকৈ স্থানত অট্টালিকা ধৰি বহু ধৰণৰ সম্পত্তি বেআইনী সম্পত্তি তেখেতৰ যি গঢ়িছিলে যি বিশাল পাহাৰ গঢ়িছিলে আৰু তাৰ সন্ধিয়ালৈকে অভিযান চলোৱাৰ সম্ভাৱনা আছে তাতো এই বিভিন্ন প্ৰাণকেইটা আমি যি উল্লেখ কৰিছে বিভিন্ন প্ৰান্ততো ইতিমধ্যে চিএম ভিজিলেন্সৰ দলটোৱে তাত যি তেখেতৰ অভিযানত তেখেতৰ আৰু পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে যদি ইয়াৰ পূৰ্বে তেখেতসকলে যি ধৰণৰ যি সম্পত্তি বা তেখেতসকলে যি নথিপত্ৰ আৰু পত্ৰসমূহত দেখিবলৈ পোৱা গৈছে তাৰ ইতিমধ্যে চিএম ভিজিলেন্সৰ যি বৃহৎ দলটো এই বৃহৎ দলটোৱে ইতিমধ্যে তেখেতলোকৰ যি তেখেতসকলে এই অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে উল্লেখ কৰা যি স্থানসমূহ এই স্থানসমূহত যদি পৰৱৰ্তী সময়ত ইয়াত যদি তেখেতসকলে তদন্তকাৰী বিষয়াসকলে যি ধৰণৰ তেখেতসকলৰ ইয়াত তদন্ত কৰিছে আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতসকলে এই ধৰণৰ যি স্থানসমূহ আমি উল্লেখ কৰিছিলোঁ সেই স্থানসমূহতো চিএম ভিজিলেন্সে আৰু তদন্ত চলাৰ আশা দেখিবলৈ পোৱা গৈছে। কিৰক আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে পুনৰবাৰ আপোনাৰ জৰিয়তে এটা বিষয় জানিব বিচাৰিছোঁ যিগৰাকী সুশীল তামুলী সেই সুশীল তামুলীয়ে ইতিমধ্যে আপুনি উল্লেখ কৰিলে যে PNRDৰ এগৰাকী অভিযন্তা আছিল সুশীল তামুলী কেৱল এই বাসগৃহটো বা এনে নামি দামী আচলতে বাহনেই নহয় আৰু বহু সম্পত্তিৰ গৰাকী সেইগৰাকী সুশীল তামুলী পূৰ্বে প্ৰশাসনে আমি জনাইছোঁ যে আৰক্ষীয়ে কিবা তথ্য বা কিবা অভিযোগ লাভ কৰিছিল নেকি তামুলীৰ বিৰুদ্ধে অৰ্থাৎ পূৰ্বে তেওঁ কাৰ্যালয়ৰ কিছু কামত তেওঁ দুৰ্নীতি কেলেংকাৰীত নিমজ্জিত হোৱা তথ্য কিবা লাভ কৰিছিল নেকি যাৰ পৰিপ্ৰেক্ষিতত আজি চিএম ভিজিলেন্সৰ অভিযান চলিলগৈ পুৱা 6:30 হিৰক পূৰ্বৰ পৰা যিহেতুকে যি মুখ্যমন্ত্ৰীৰ বিষয়াগৰাকীও আমি চিএম ভিজিলেন্সৰ তেখেতসকলৰ নিৰীক্ষণত আছিল আৰু পূৰ্বৰ পৰা তেখেতসকলে যিভাৱে বেআইনীভাৱে তেখেতৰ ধন সম্পত্তি গঢ়িছিলে আৰু বিভিন্ন ধৰণৰ বেআইনী সম্পত্তি তেখেতক গঢ়া দেখিবলৈ পোৱা গৈছে বা যি ধৰণৰ তেখেতক নথিপত্ৰসমূহ পোৱাৰ পিছতহে আজি ৰাতিপুৱা ভাগত যি 6:30 এই অভিযন্তাগৰাকীৰ ঘৰত যি অভিযান চলায় ইতিমধ্যে ভিতৰত তেখেতসকলৰ যি অভিযান আৰম্ভ কৰিছিলে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যিসমূহ স্থান আমি বেলতলা সোণাপুৰ এই বিভিন্ন ধৰণৰ তেখেতে যি ধৰণৰ সম্পত্তিৰ পাহাৰ এখন গঢ়িছিলে আৰু সেই পাহাৰখনত তেখেতসকলে যদি ইয়াত কিছু নথিপত্ৰসমূহ যদি উল্লেখ কৰে হয়তো তাতো অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে পূৰ্বৰ পৰা এই বিষয়গৰাকীৰ যি চিএম ভিজিলেন্সৰ যি নিৰীক্ষণত আছিলে আৰু তাৰ পৰৱৰ্তী সময়ত আজি 6:30 বেলতলা বাসগৃহত তেখেতৰ অভিযান চলায়।